শিৱসাগৰ জিলাৰ জেঙনিকটীয়াৰ আব্বাছ আলী নামৰ ছাত্ৰগৰাকীও বাংলাদেশৰ পৰা নিজ গৃহলৈ উভতি আহিছে। ঢাকাস্থিত ডেল্টা চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে এমাহ পূৰ্বে ছাত্ৰগৰাকী বাংলাদেশলৈ গৈছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ছাত্ৰগৰাকীয়ে জনোৱা অনুসৰি দেশখনত এতিয়াও অসমৰ বহু শিক্ষাৰ্থী আবদ্ধ হৈ আছে। পৰিস্থিতিত মানে আমি যেতিয়া টিকেট কাটিলোঁ, টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে। ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ, তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক ক'লে যে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ। তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে। তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দিয়ে আমাৰ 15জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ। এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে। সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনক মাৰি মানে পূৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে। তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে, আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে। কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে, তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে। আমি তেনেকেই মানে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে পাইছোঁহি। পুনৰ ঘূৰি যোৱা হ'ব বাংলাদেশ? হয়, যাব লাগিবতো, আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে। কোন কলেজত পঢ়া হৈছিল? মই